নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 20 নৱেম্বৰ। দেশৰ কোটি কোটি কৃষকৰ বাবে ভাল খবৰ। আজি আকৌ পিএম কিষাণৰ প্ৰতিজন হিতাধিকাৰীৰ একাউণ্টত 2000 কোটি টকা সোমাব। এতিয়াই চেক কৰক আপোনাৰ বেংক একাউণ্ট। অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীৰ একাউণ্টত 1250 টকাকৈ নোপোৱা প্ৰতিজন হিতাধিকাৰীয়ে নতুনকৈ কৰিব পাৰিব আবেদন। মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণা। ৰেচন কাৰ্ড থাকিলে প্ৰতি মাহতে লাভ কৰিব 1000 কোটি টকাৰ ৰাজসাহায্য। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই সুবিধা প্ৰদান কৰিব। লগতে আত্মগোটৰ প্ৰতিজন মহিলাক 10,000 কোটি টকা প্ৰদান কৰি আছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। যোৱাকালি নলবাৰীত উপস্থিত হৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 10,000 কোটি টকাৰ চেক বিতৰণ কৰিলে মহিলাসকলক। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। কোটি কোটি কৃষকৰ একাউণ্টত সোমাল পিএম কিষাণৰ ধনৰাশি। এতিয়াই চেক কৰক আপোনাৰ বেংক একাউণ্ট। যদি আপোনাৰ একাউণ্টত টকা সোমোৱা নাই তেনে ক্ষেত্ৰত দিব পাৰিব অভিযোগ। কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা জাননী জাৰি কৰিছে। পিএম কিষাণে 21 সংখ্যা কিস্তিৰ ধন মুকলি কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে। 9 কোটিৰো অধিক কৃষকৰ বাবে মুকলি কৰিলে 18,000 কোটি টকা। ডিবিটি যোগে কৃষকৰ একাউণ্টত জমা হ'ল এই ধনৰাশি। যদি আপুনি টকা পোৱা নাই নিশ্চয় আপুনি ডিবিটিটো অন কৰা নাই। যদি আপোনাৰ একাউণ্টৰ ডিবিটি মাধ্যম অন কৰা আছে তথাপিও টকা পোৱা নাই আপুনি কমেণ্ট কৰি জনাই দিয়ক। প্ৰথমতে চেক কৰক আপোনাৰ ষ্টেটাছৰ মাধ্যমত যদি আপোনাৰ একাউণ্টত টকা সোমোৱা নাই তেন্তে আপোনাৰ বাবে ভাল খবৰ। আপুনি যদি ধন পোৱা নাই তেন্তে শীঘ্ৰে ফোন কৰিব পাৰিব আপুনি। আপোনাৰ বাবে মুকলি কৰা হৈছে হেল্পলাইন নম্বৰ 15526 নম্বৰ। তামিলনাডুৰ কোইম্বাটুৰৰ পৰা প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিছে এই কিস্তিৰ ধনৰাশি। দেশৰ কোটি কোটি কৃষকৰ বাবে এটা ভাল খবৰ। সকলোৱে লাভ কৰিছে পিএম কিষাণৰ 21 সংখ্যা কিস্তিৰ ধনৰাশি। আপোনাৰ একাউণ্টত যদি পিএম কিষাণৰ 21 সংখ্যা কিস্তিৰ ধন পোৱা নাই তেনে ক্ষেত্ৰত এতিয়াই কমেণ্ট কৰি জনাই দিয়ক, সম্পূৰ্ণকৈ সহায় কৰা হ'ব। তাৰপিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, জুবিনৰ ন্যায় বিচাৰক অখিল গগৈ জুবিনৰ জন্মদিনত ক'ত আছিল? অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও বৃহৎ প্ৰশ্ন উত্থাপিত কৰিছে অখিল গগৈলৈ। জুবিন গাৰ্গৰ জন্মদিনৰ দিনা অখিল গগৈ ক'ত আছিল? মই লণ্ডনৰ পৰা আহি ৰক্তদান কৰিছোঁ। জুবিন গাৰ্গক কেৱল বিজেপিহে ন্যায় দিব। মুছলমানৰ ইস্তেমাত জুবিন গাৰ্গৰ ফটো লগাওক, এনেকুৱাকৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও বৃহৎ মন্তব্য কৰিছে। আমি মন্দিৰত নামঘৰত জুবিন গাৰ্গৰ ফটো লগাইছোঁ। মছজিদ মিয়াৰ জলচাত জুবিনৰ ফটো লগাইছে নেকি? বগাক বগা আৰু কলাক কলা কোৱাৰ সাহস মোৰ আছে বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আমি আৱেগত ৰাজনীতি কৰা নাই, আমি কাম কৰি ৰাজনীতি কৰিছোঁ। আমি কাৰোলৈ ভয় নাখাওঁ, ভয় খাবলৈ চেষ্টা নকৰিব। এনেকুৱাকৈ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। বৃহৎ মন্তব্য কৰিছে সংবাদমেলযোগে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক কোনোই ভয় খুৱাবলৈ চেষ্টা নকৰিব। জুবিন গাৰ্গ হিন্দু আছিল। জুবিন গাৰ্গৰ আচল সমৰ্থক অসমীয়া মানুহেহে। মিয়াৰ ধৰ্মসভাত জুবিন গাৰ্গৰ ফটো নাই। এনেকুৱাকৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলযোগে কেইবাটাও বৃহৎ মন্তব্য কৰিছে। তাৰপিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, বিহাৰত যিবোৰ আঁচনি দিয়া হৈছে সকলোবোৰ অসমৰ। পুনৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিহাৰৰ প্ৰসংগক লৈ কেইবাটাও বৃহৎ মন্তব্য কৰিলে। বিহাৰতকৈ অসমে বহুত ভালকৈ ইলেকশ্যন জিকিব। ফেচবুকত মিয়াই হিন্দু নাম লৈ পোষ্ট দিয়ে বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। প্ৰায় সংখ্যক মিয়াই হিন্দু নামত ফেচবুক একাউণ্ট খোলে আৰু প্ৰত্যেক মিয়াৰে হিন্দু নামত 5ৰ পৰা 6টাকৈ একাউণ্ট আছে বুলি মন্তব্য কৰিছে। ফেচবুকত লিখা কথা অসমীয়া লোকৰ প্ৰতিফলন নহয়। তথ্য পাতি ভুৱা কৰি বেংকৰ পৰা বহুতো ধন উলিয়াই লয় মিয়াসকলে। এনেকুৱাকৈ মিয়াৰ বিৰুদ্ধে কেইবাটাও গুৰুতৰ অভিযোগ উত্থাপিত কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ৰাহুল কৈ বিয়া পাতে আৰু ৰাহুল আলী বিয়া পাতে হিন্দুক, এনেকুৱাকৈ মন্তব্য কৰিছে। জুবিনৰ অনুৰাগী কেৱল মিয়াসকলে নহয়। গৌৰৱ গগৈ পাকিস্তানত ইলেকশ্যন খেলিলেহে জিকিব। বিহাৰত যিবোৰ আঁচনি দিয়া হৈছে সকলোৰে অসমৰ আঁচনি বুলি এনেকুৱাকৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও বিস্ফোৰণ মন্তব্য কৰিছে। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিকেইটা মন্তব্য কৰিছে আপুনি কি ক'ব? যদি আপোনাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব আৰু আজিৰ ভিডিঅ'টো সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিব। তাৰপিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, জুবিন গাৰ্গে নিজে মদ খোৱা নাছিল। মদ খুৱাই শেষ কৰি পেলালে জুবিন গাৰ্গক। জুবিন গাৰ্গক লৈ পুনৰ কেইবাটাও গুৰুতৰ অভিযোগ উত্থাপিত কৰিছে।
তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ জুবেন গাৰ্গে নিজে মদ খোৱা নাছিল মদ খুৱাই শেষ কৰি পেলালে জুবেন গাৰ্গক লৈ ভয়ংকৰ ষড়যন্ত্ৰ কৰিলে একাংশই ধন সম্পত্তি লুণ্ঠনৰ বাবে জুবেন গাৰ্গক মদ খুৱাই দিয়া হৈছিল অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদমেল যোগে বৃহৎ মন্তব্য কৰিছে একাংশই জুবেনক মদ খুৱাই ব্যৱহাৰ কৰিছিল তদন্তত পোহৰলৈ আহিছে বহু বিস্ফোৰক তথ্য মোৰ ওচৰত জুবেনে কেতিয়াও মদ খোৱা নাছিল পুনৰ মহা বিস্ফোৰক মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ বিজেপিৰ এজেণ্ট হৈছে অখিল গগৈ 2026ত কংগ্ৰেছ হাৰিবই কংগ্ৰেছৰ লগত আমি কোনোমতে মিত্ৰতা নকৰোঁ আমি অকলে নিৰ্বাচন খেলিম অসমৰ 100% মুছলমানে ইউডিএফক ভোট দিব কংগ্ৰেছ অকলে চৰকাৰ গঠন কৰিব নোৱাৰে কংগ্ৰেছৰ ভিতৰত বিজেপিৰ ডাঙৰ এজেণ্ট আছে ৰাতি মুখ্যমন্ত্ৰীৰ পৰা থল নাই কংগ্ৰেছৰ এজেণ্টে বিস্ফোৰক মন্তব্য কৰিছে মৌলানা বদৰুদ্দিন আজমলে যিকেইটা অভিযোগ উত্থাপিত কৰিছে কংগ্ৰেছৰ বিৰুদ্ধে জনতাই কি ক'ব যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্য নিশ্চয় কমেণ্ট কৰি জনাই দিব তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ ভাৰতক হিন্দু ৰাষ্ট্ৰ হিচাপে ঘোষণা কৰাৰ প্ৰয়োজন নাই যিজন ব্যক্তিয়ে ভাৰতক লৈ গৌৰৱ অনুভৱ কৰে তেওঁ হৈছে হিন্দু মন্তব্য RSSৰ প্ৰধান মোহন ভাগৱতৰ ভাৰত আৰু হিন্দু সমৰ্থক এনেকুৱাকৈ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে মোহন ভাগৱতে ইয়াৰ সভ্যতাৰ প্ৰকৃতিয়ে ইতিমধ্যে ইয়াক প্ৰতিফলন কৰিছে হিন্দু কেৱল এটা ধৰ্মীয় শব্দ নহয় হাজাৰ বছৰৰ সাংস্কৃতিক ধাৰাবাহিকতা শিপাই থকা সভ্যতাৰ পৰিচয় বৈচিত্ৰ্যৰ মাজত ভাৰতক একত্ৰিত কৰাৰ পদ্ধতিক RSS বুলি কোৱা হয় নিজৰ মাটি আৰু পৰিচয় ধৰি ৰাখিবলৈ সকলোৱে চেষ্টা কৰক RSSৰ কাৰো বিৰোধিতা বা ক্ষতি কৰিবলৈ সৃষ্টি হোৱা নাই নিস্বাৰ্থভাৱে সকলোৱে জাতি নিৰ্মাণৰ কাম কৰক ভাৰতক হিন্দু ৰাষ্ট্ৰ হিচাপে ঘোষণা কৰাৰ প্ৰয়োজন নাই এনেকুৱাকৈ কেইবাটাও ডাঙৰ মন্তব্য কৰিছে RSSৰ প্ৰধান মোহন ভাগৱতে তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ নীতিশ কুমাৰে হ'ব বিহাৰৰ মুখ্যমন্ত্ৰী হয় বন্ধুসকল এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে বিধায়িনী দলৰ নেতা নিৰ্বাচিত নীতিশ কুমাৰ দশমবাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে নীতিশ কুমাৰে ল'ব শপত মুখ্যমন্ত্ৰীৰ বাসগৃহত বিহাৰত অনুষ্ঠিত হৈছে এনডিএৰ বৈঠক কংগ্ৰেছ বিৰোধীক ধূলিসাৎ কৰি নীতিশ কুমাৰে বিহাৰত দেখুৱালে বাজিমাত হয় বন্ধুসকল এটা ডাঙৰ খবৰ আহি পৰিছে নীতিশ কুমাৰে হ'ব পুনৰ মুখ্যমন্ত্ৰী তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ ঘোষণা হ'ল মেট্ৰিক হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ দিন SSLC পৰীক্ষা 10 ফেব্ৰুৱাৰী 2026ৰ পৰা আৰম্ভ হ'ব উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা আৰম্ভ হ'ব 11 ফেব্ৰুৱাৰী 2026ৰ পৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটযোগে জনালে এই খবৰ প্ৰত্যেকটা ছাত্ৰ ছাত্ৰী আগন্তুক পৰীক্ষাৰ বাবে শুভেচ্ছা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনাই দিছে বা শুভকামনা জনাই দিছে সকলোৱে ভালদৰে প্ৰিপাৰেচন কৰিব আমাৰ তৰফৰ পৰা সকলোকে শুভেচ্ছা জনাই দিছো ঘোষণা হ'ল মেট্ৰিক হায়াৰ ছেকেণ্ডাৰীৰ পৰীক্ষাৰ দিন তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ UP বিহাৰৰ লোকৰে 2026 নিৰ্বাচনত জিকাৰ চেষ্টা কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে কেইবাটাও গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপিত কৰিছে বিৰোধীয়ে অসমীয়া লোকে ভোট নিদিয়া বুলি গম পাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এইবাৰ 2026 নিৰ্বাচনত বাহিৰৰ ভোটৰে ল'ব ভূমিকা প্ৰথমতে কৰ্মসূত্ৰে অহা বুলি দেখুৱাব বিহাৰ আৰু উত্তৰ প্ৰদেশৰ লোকক এটা গণতে তেওঁলোকক আশ্ৰয় লোৱা বুলি দেখুওৱা হ'ব এটা গেম চেঞ্জিং সিদ্ধান্ত লৈছে বিজেপিয়ে প্ৰথমটো সমষ্টিতে দৃষ্টি কৰা হ'ব 10,000কৈ নতুন ভোটাৰ এছআৰক লৈ বিস্ফোৰক মন্তব্য কৰিছে গৌৰৱ গগৈ আৰু অখিল গগৈয়ে UP বিহাৰৰ লোকৰে 2026 নিৰ্বাচন জিকাৰ চেষ্টা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হয় বন্ধুসকল এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে আসলতে বিৰোধীৰ ফলৰ পৰা যিকেইটা মন্তব্য কৰা হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ আৰু বিজেপিলৈ ইয়াক লৈ জনতাই কি ক'ব যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্য নিশ্চয় কমেণ্ট কৰি জনাই দিব তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ 2026 নিৰ্বাচনক লৈ ডাঙৰ মন্তব্য কৰিছে মৌলানা বদৰুদ্দিন আজমলে 2026ত অকলে নিৰ্বাচন খেলিব বদৰুদ্দিন আজমল আৰু ইউডিএফে আজমলৰ প্ৰথম টাৰ্গেট হ'ব বিজেপি আৰু হিমন্ত বিশ্ব শৰ্মা
অখিল গগৈক বিজেপিৰ এজেণ্ট আখ্যা দিলে আজমলে। কংগ্ৰেছে এনেও নোৱাৰে আৰু চৰকাৰ গঠন কৰিবলৈ বুলি মন্তব্য কৰিছে। কংগ্ৰেছে এনেও নোৱাৰে চৰকাৰ গঠন কৰিবলৈ। মুছলমানৰ ভোটক লৈ সপোন দেখি আছে কংগ্ৰেছে। 35% মুছলমানৰ সম্পূৰ্ণ ভোট পালেও জয় হ'ব নোৱাৰে কংগ্ৰেছে। কংগ্ৰেছে বিচাৰিলেও আমি তেওঁলোকৰ লগত মিত্ৰতা নকৰোঁ। 2026 নিৰ্বাচনক লৈ ডাঙৰ মন্তব্য কৰিছে মৌলানা বদৰুদ্দিন আজমলে। তাৰ পিছত অসমবাসী ৰাজত্ব নৈচমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, অসমত নিৰ্বাচনৰ পূৰ্বে ভোটাৰ তালিকাৰ পুনৰীক্ষণ। অযোগ্য লোকৰ নাম কৰ্তন হ'ব ভোটাৰ তালিকাৰ পৰা। যোগ্য নাগৰিকৰ নাম ভোটাৰ তালিকাত অন্তৰ্ভুক্ত হ'ব। 1 জানুৱাৰী 2026 লৈ 18 বছৰ হোৱা লোকৰ নাম অন্তৰ্ভুক্ত হ'ব। অসমলৈ কৰ্মক্ষেত্ৰ অহা বহিৰাজ্যলৈকেও পাব ভোটাধিকাৰ। অসমৰ ভোটাৰ তালিকাৰ স্পেচিয়েল ৰিভিজন কৰাৰ নিৰ্দেশ নিৰ্বাচন আয়োগৰ। অসমত নিৰ্বাচনৰ পূৰ্বে ভোটাৰ তালিকাৰ পুনৰীক্ষণ। অযোগ্য লোকৰ নাম কৰ্তন হ'ব ভোটাৰ তালিকাৰ পৰা। যোগ্য নাগৰিকৰ নাম ভোটাৰ তালিকাত অন্তৰ্ভুক্ত হ'ব। হয় বন্ধু বান্ধৱীসকল, এনেকুৱাকৈ কেইবাটাও বৃহৎ মন্তব্য কৰিছে। তাৰ পিছত অসমবাসী ৰাজত্ব নৈচমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, আপুনি অৰুণোদয় আঁচনিৰ নতুন নে পুৰণি হিতাধিকাৰী। পুৰণি হিতাধিকাৰীসকলে ধন কণ্টিনিউ পাবলৈ কৰিব লাগিব এই কাম। নতুনসকলৰ বাবেও আছে নতুন নিয়ম। যদি আপুনি অৰুণোদয়ৰ পুৰণি হিতাধিকাৰী আৰু আপুনি অৰুণোদয়ৰ টকা নাপায় তেন্তে আপুনি কি কৰিব। লগতে নতুনসকলৰ বাবে ভাল খবৰ, যদি আপুনি অৰুণোদয় 3.0ত আপোনাৰ নামটো অন্তৰ্ভুক্ত কৰাই ৰাখিছে, একাউণ্টত 1250 টকা পোৱা নাই নেকি। অৰুণোদয় আঁচনিৰ লাখ লাখ হিতাধিকাৰীয়ে শীঘ্ৰে আপডেট কৰক KYC। যদি আপুনি নতুন হওক আৰু পুৰণি হওক, যদি আপোনাৰ একাউণ্টত অৰুণোদয় আঁচনিৰ টকা পোৱা নাই, প্ৰথমতে আপুনি বেংকত গৈ KYC ফৰ্ম এটা জমা দিয়ক। বহুতে KYC আপডেট নকৰাৰ বাবে অৰুণোদয় আঁচনিৰ টকা 1250 টকা নাপায় বা যিকোনো আঁচনিৰ টকা নাপায় একাউণ্টত। অৰুণোদয় আঁচনিৰ ধন নিয়মীয়াকৈ পাবলৈ বেংক একাউণ্ট ঠিক হৈ থাকিব লাগিব। অৰুণোদয়ৰ বাবে যিটো মোবাইল নম্বৰ দিছে সেই মোবাইল নম্বৰটো এক্টিভ কৰি ৰাখিব লাগিব। যদি কিবা অসুবিধা হয় সেই মোবাইল নম্বৰৰ জৰিয়তে কল কৰি সবিশেষ জানিব পাৰিব বা সম্পূৰ্ণকৈ সহায় কৰি হ'ব আপোনাক। কিবা কাৰণত যদি মোবাইলটো পৰিৱৰ্তন হয় চৰকাৰক জনাব লাগিব। ইয়াৰ পৰা প্ৰত্যেকটো ব্লকত এজন অৰুণোদয়ৰ সহায়ক থাকিব। যদি মাহৰ টকা মাহতে জমা নহয়, ব্লকৰ অফিচলৈ গৈ আপোনালোকে দিব পাৰিব অভিযোগ। তৃতীয়তে, অৰুণোদয়ৰ ধন নাপালে অভিযোগ দিবৰ বাবে চৰকাৰে মুকলি কৰিছে ফোন নম্বৰ। ফোন নম্বৰটো হৈছে 1800202626। এই ফোন নম্বৰত ফোন কৰি বা মেছেজ কৰি দিব পাৰিব আপুনি অভিযোগ। ধন নোপোৱা মহিলাসকলৰ বাবে চৰকাৰে মুকলি কৰিছে হেল্প ডেস্ক আৰু ফোন নম্বৰ। পুৱা 10 বজাৰ পৰা সন্ধিয়া 6 বজালৈকে ফোন কৰি দিব পাৰিব আপুনি অভিযোগ এই নম্বৰতে। ৰাজ্যৰ বিত্ত বিভাগে মুকলি কৰিছে এইকেইটা হেল্পলাইন নম্বৰ। হয় বন্ধু বান্ধৱীসকল, এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে। আজিৰ ভিডিঅ'টো সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিব। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।